ফাঁসি দিও বলৎকারিক ফাঁসি দিও বলৎকারিক ফাঁসি দিও ফাঁসি দিও Go back, go back. Bangladesh Mia, go back. Go back, go back. Bangladesh Mia, Hosea. Hosea, Hosea. Bangladesh Mia, Hosea. Hosea, Hosea. Bangladesh Fasidio. Fasidio, Fasidio. Bangladesh Fasidio. Fasidio, Fasidio. Bangladesh Fasidio. Fasidio, Fasidio. Bangladesh Fasidio. We want justice. Justice, justice. We want justice. Justice, We want justice. justice, justice. বলৎকারিক ফাঁসি দিও Fasidio, Fasidio. বলৎকারিক ফাঁসি দিও Fasidio, Fasidio. বলৎকারিক ফাঁসি দিও Fasidio, Fasidio. বাংলাদেশে গিয়ে হুঁশিয়া Hosea, Hosea. বাংলাদেশে গিয়ে হুঁশিয়া Hosea, Hosea. হুঁশিয়া Hosea, Hosea. We want Go back, go back, go back. Bangladesh Mia, go back, go back, go back. Bangladesh Mia, go back, go back, go back. Bangladesh Mia, Hosea, Hosea, Hosea. Bangladesh Mia, go back, go back, go back. Bangladesh Mia, go back, go back, go back. Bangladesh Mia, go back, go back, go back. Bangladesh Mia, Hosea, Hosea, Hosea. Bangladesh Mia, go back, go back, go back. Bangladesh Mia, go back, go back, go back. Bangladesh Mia, go back, go back, go back. Bangladesh Fasidio, Fasidio, Fasidio. Bangladesh Fasidio, Fasidio, Fasidio. Bangladesh Fasidio, Fasidio, Fasidio. We want justice, justice, justice. We want justice, justice, justice. We want justice, justice, justice. Bangladesh Fasidio, Fasidio, Fasidio. Bangladesh Fasidio, Fasidio, Fasidio. Bangladesh Fasidio, Fasidio, Fasidio. Joy Ayako, Joy Ayako, Bangladesh Fasidio, Fasidio, Fasidio. Bangladesh Fasidio, Fasidio, Fasidio. Bangladesh Fasidio, Fasidio, Fasidio. Bangladesh Mia, go back, go back, go back. আমি বিচাৰো যে আমাৰ মহিলাবিলাকৰ ওপৰত এনেকুৱা অত্যাচাৰ হৈছে ন্যায্য বিচাৰ লাগে এনেকুৱা অৱস্থা হৈছে যে নাৰী সুৰক্ষা দিব নোৱাৰে নেকি আজি বেটি বাঁচাও বেটি পঢ়াও কৈ আছে কিন্তু ক'ত বেছি বাচ্চা ক'ত কৈ আছে পঢ়াইছে লিখাইছে ঠিক আছে কিন্তু বজাইছে ক'ত আছে আমি ওলাব নোৱাৰিছো ভালকে ঘৰৰ পৰা ৰাতি হ'লে ওলাব নোৱাৰিছো কি আমাৰ এইটো কি অধিকাৰ নাই নেকি যি ঘৰত কৈছে যে ৰাতি হ'লে কেনে ছোৱালীকে ওলায় আৰে আমাৰ ঘৰত যোনকে ল'ৰা নাই আমাৰ ওলাবই লাগিব ঘৰৰ পৰা তে আমি কি সুৰক্ষা নহয় কি আমি কি ৰাতি 10টালৈকে বাহিৰত ওলাব আমাৰ জব কৰিব লাগে সেইটো কৰিব লাগে আমি কি ওলাব নোৱাৰো নেকি এটুকে আমাৰ অধিকাৰ নাই নেকি আমি বলে হাদিন হৈছো ক'ত হাদিন হৈছো আমি তো এতিয়ালৈকে হাদিন পোৱাই নাই আমি তো নিজৰ মনৰ নিচিনা কৰিব নোৱাৰো ৰাতি 10টালৈকে যেতিয়া ঘৰত আহো কাম কৰি আমি চৰকাৰে এতিয়া যাম আমাৰ নাৰী সুৰক্ষা লাগে আমাৰ এইটো দাবী নাৰী সুৰক্ষাৰ কাৰণে ইহঁতে যি কৰে কৰিব লাগে আমাৰ নাৰী সুৰক্ষা লাগে কি বিচাৰে আপোনালোকে আৰক্ষী হতকা লাগিব আৰক্ষী হতকা হ'ব লাগিব এতিয়া আমি যেতিয়া বাহিৰত ওলাও আৰক্ষী জানো আমাক প্ৰটেকশ্যন দিয়ে সেইটো বিচাৰো আমি চৰকাৰৰ ওচৰত আমাৰ নাৰীবিলাকৰ যে ইমান অত্যাচাৰ হৈ আছে আপোনালোকে এইটো একশ্যন কিয় নলয় যদি একশ্যন ল'ব নোৱাৰে আমাৰ পাব্লিকৰ হাতত দি দিব লাগে কেলে নিদিয়া এতিয়া সৰুকেইটা ডাঙৰ হ'ব তেতিয়া আকৌ এনেকুৱা ঘটনা হ'ব প্ৰতিটো কাণ্ট্ৰিতে এনেকুৱা ঘটনা হৈ আছে কেলে নকৰে নাৰী সুৰক্ষাৰ কাৰণে কি বিচাৰে আপোনালোকে আমি নাৰী সুৰক্ষাৰ কাৰণে বিচাৰিছো যোনে এনেকুৱা কৰিছে তাক আমাক পাব্লিকৰ হাতত দি দিয়ক কিয় একো পুলিচে একো কৰিব নোৱাৰিছে আমাৰ হাতত দি দিয়ক নাৰীবিলাকৰ হাতত দি দিয়ক আমি কৰিম সেইটো আমি কৰিম অকল ঢিঙত বুলিয়ে নহয় লখিমপুৰত হৈছে তেজপুৰত হৈছে আজি শুনিছোঁ কোকৰাঝাৰ গোসাইগাঁৱতো তেনেকুৱা এটা ইনচিডেণ্ট হৈছে আন বাদ দিয়ক আজি শুনা পোৱা মতে আমাৰ ডিব্ৰুগড়তো সাংবাদিকৰ ওপৰত মিয়া সম্প্ৰদায়ৰ লোকে এটেক কৰিছে আমি তীব্ৰ ধিক্কাৰ দিছোঁ আৰু আজি 24 আগষ্ট 31 আগষ্টলৈকে আমি 7 দিনৰ সময় দিছোঁ ডিব্ৰুগড় চহৰৰ পৰা যাতে যিবোৰ সন্দেহযুক্ত বাংলাদেশী মিয়া আছে তেওঁলোক নিজে ভালে ভালে আঁতৰি যাওক নহ'লে কিন্তু পৰিস্থিতি বিষম হ'ব আৰু ইয়াত আমি যিসকলে তেওঁলোকক ইয়াৰ বিভিন্ন কনষ্ট্ৰাকশ্যন চলি আছে ফ্লেট বনাই আছে তাত যিবিলাক বাংলাদেশী মিস্ত্ৰী লগাই আছে ঠিকাদাৰসমূহলৈ আমি আহ্বান জনাইছোঁ যে তেওঁলোকক অতি সোনকালে ইয়াৰ পৰা ঘূৰাই পঠিয়াওক কাৰণ যদি 1 ছেপ্টেম্বৰৰ পৰা আমি অভিযান আৰম্ভ কৰিম আৰু যদি বাংলাদেশী মিয়া ইয়াত ধৰা পৰে তেতিয়া কিন্তু পৰিস্থিতি বিষম হ'ব আৰু
চৰকাৰক আমি আহ্বান জনাইছোঁ যে ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰক আৰু এনেকুৱা ধৰ্ষণকাৰীক আমি দিয়া টেক্সৰ টকাৰে জেলত ভৰাই তেওঁলোকে ৰুটি মাংস খুৱাই তেওঁলোকক পোহপাল দিয়াৰ দৰকাৰ নাই। আজি যিটো চৰকাৰে কৰিলে, দুজনক এনকাউণ্টাৰ কৰিছে, আমি অত্যন্ত সুখী আৰু চৰকাৰৰ পৰা আমি বিচাৰোঁ এইটোৱে। আৰু এইডোখৰতে আমি আৰু এটা কথা কৈ থওঁ, কোনোবা আব্দুল ৰচিদ মণ্ডল নামৰ এটা মক্কেলে কৈছে যে আমাৰ ডিব্ৰুগড়ৰ পৰা বা উজনি অসমৰ পৰা আমি মিয়া উৎখাত কৰিব নোৱাৰোঁ বুলি আমাক চেলেঞ্জ কৰিছে। সেই মণ্ডল বোলা মক্কেলটোৰ আমি চেলেঞ্জ একচেপ্ট কৰিছোঁ আৰু আমি কৈছোঁ যে আমি উৎখাত কৰিহে দিম। জয় আই অসম। দাবী জেলত পঢ়ি লাভ নাই। বাংলাদেশী মিয়াক চিধা চিধি এনকাউণ্টাৰ কৰিব লাগে, এটাই দাবী। আৰু প্ৰতিবাদ কৰিম, প্ৰতিবাদ কৰি ভাগৰ লাগিছে। যদি চৰকাৰে এনকাউণ্টাৰ কৰাব নোৱাৰে, ফাঁচি দিব নোৱাৰে, ৰাইজৰ হাতত গোটাই দিব লাগে। আমি তাৰ ব্যৱস্থা কৰিম। কিমান প্ৰতিবাদ কৰিব? আমাৰ হাজাৰ হাজাৰ ডিব্ৰুগড়ৰ পৰা লৈ ধুবুৰীলৈকে আমাৰ হাজাৰ হাজাৰ মাক, আমাৰ ভণ্টিক দিনে ৰাতি ধ্বংস কৰিছে বাংলাদেশী মিয়া। আৰু এতিয়া আমাৰ অসমীয়া আমাৰ জাগিব হ'ল, আৰু এতিয়া নাজাগে। তো মাছৰ বজাৰ চব্জিৰ বজাৰ গোটেই ধ্বংস হৈ গ'ল। আৰু আমাৰ ভাগা সংস্কৃতি ওৰাম। আৰু মই বৰ বেছি নকওঁ, নাৰী সুৰক্ষাটো চৰকাৰ ব্যৰ্থ হৈছে। এইটো কি বিজেপি, কি কংগ্ৰেছ, কি মানতা, চব একেটাই। যিহেতু দেশত মহিলাক পূজা কৰা হয়, ভাৰতত পূজা কৰা হয়, সেইটো দেশতে মহিলাক 35 টকা কৰা হৈছে, দিনে ৰাতি ধৰ্ষণ কৰা হৈছে। আৰু হিমন্ত বিশ্ব শৰ্মা অতি মনে মনে অকল ৰাজনীতিক অধিকাৰে তাত অকল হিন্দুত্বৰ কথা ৰাজনীতিৰ কাৰণে কৈ থাকে। তেওঁ একো কৰিব নোৱাৰে অসমত। আমাৰ এটাই দাবী, তেওঁলোকে যদি এনেকুৱা যদি ঘটনা ঘটি থাকে, তেওঁলোকে যদি ফাঁচি দিব নোৱাৰে, এনকাউণ্টাৰ দিব নোৱাৰে, তো আমাক হিন্দু ক্ৰান্তি দলক যোগাই দিয়ক। আৰু সিংগল চলিয়া যি কথা ক'লে যে আমি উজনিৰ পৰা বাংলাদেশী মিয়া খেদিম, এইটোক আমি সমৰ্থন জনাইছোঁ। তেওঁ অতি সোনকালে এই যি কৈছে এইটো কামটো কৰিব লাগিব, ক'লে নহ'ব, কৰিব লাগিব। আৰু তেওঁৰ লগত আমি আছোঁ। জয় অসম, ভাৰত মাতা কি জয়। ধন্যবাদ।